এইটো এইটো কৰ পৰা আনিছা মিনিমাম তো 2 লাখ টকা থাকে ন থাকে 2 লাখ 2-3 হয় আৰু মই এটা কথা কব পাৰো যে বয়লাৰত কষ্ট বেছি কিন্তু গাহৰিত কষ্টটো কম কষ্টটো কোৱা নে নোকোৱা তুমি কষ্ট কিমান এটত মানে সার্ভিসটো দিলে বেছি ভাল পোৱালি হতে কিমান দিন লাগে এটা গাহৰিৰ পোৱালি এনাই কিমান মান হয় কিনি হেৰি কৰিছো মানে কম খৰচত এইটোত লাভটো বেছি লোকেল গাহৰি এজনী কিমান পাব এজনী গাহৰিত মোটামুটি 10-15 হাজাৰ পাব কিন্তু এইটোত মই 30 হাজাৰলৈকে বিক্ৰী পাইছো নমস্কাৰ আপোনালোকে এটা অবিনাশৰ ভিডিঅ' নিশ্চয় চাইছে যে ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' এটা লগতে অবিনাশৰ গাহৰিৰ ফাৰ্মো আছে মই ফাৰ্মখন অলপ দেখুৱাম বুলি ভাবিছো আপোনালোকে চাই লওক কি কৰিছে ফাৰ্মখন আচলতে মই বহুত চাফা দেখিছো আপোনালোকে চাই লওক সব মানে পৰিষ্কাৰ কৰি ৰাখিছে ফাৰ্মখন গাহৰিটো সব বগা গাহৰি ন এইটো কৰ এইটো অস্ট্রেলিয়ান এটা অবিনাশৰ পৰা জানিবলৈ চেষ্টা কৰিম যে অবিনাশে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে গাহৰিৰ কেনেকুৱা কি বা লাভালাভ সেইটো জানিবলৈ চেষ্টা কৰিম বাৰু অবিনাশ হয় তুমি কেতিয়াৰ পৰা গাহৰিটো পুহিছিলা প্ৰায় 2 বছৰ 2.5 বছৰ হ'ল মোৰ 2 বছৰ 2.5 বছৰ আচ্ছা আৰু যিটো গাহৰি বৰ্তমান দেখিছো এইটো কৰ পৰা আনিছা এইটো আনিলো মই হেৰি কল্লাপাৰা বুলি কয় কল্লাপাৰা উৎপল চৌধুৰীৰ পৰা আচ্ছা খাদ্যটো তুমি কি ব্যৱহাৰ কৰা মই খাদ্য হিচাপে যিটো আমাৰ লোকেল যিটো মদ বনাই তাৰ পৰা এটা কিছুমান জায়গাত মেৰা বুলি কয় আমাৰ ইয়াতে জুগুলি বুলি কয় আমাৰ ইয়াতে তো মই হেইটো ব্যৱহাৰ কৰো হেইটোৰ লগতে আমাৰ যিটো ধানৰ মল বুলি কয় মলটো দিও লগতে ড্ৰাই ফিড গডৰেজৰ ব্যৱহাৰ কৰো কচুটো খোৱা নে নোখোৱা তুমি কচু কেতিয়াবা খোৱা যায় কিন্তু কচুটো কমকৈ খোৱা যায় মোৰ কচুটো কমকৈ কাৰণ টাইমৰ অভাৱত এই ফাৰ্মৰ ব্ৰইলাৰ ফাৰ্মৰ পৰা ওলাই ইয়াতে আহিব লাগে তো এনেকৈ অলপ টাইম কম মোৰ হাতত মই সেইটো কমকৈ খাওঁ বাকী আৰু কেতিয়াবা এতিয়া দুপৰীয়া বন্ধাকবিও দিওঁ বা ঘাঁহ বন অলপ দলিয়াই দিওঁ এই কলগছৰ পাত দলিয়াই দিওঁ অলপ এনে খাবৰ বাবে আৰু খাদ্যটো কোনটো টাইমত কি দিয়ে কিবা থাকে না টাইম কিবা টাইম টেবুল টাইম মই 2 টাইম খাদ্য দিওঁ 2 টাইম দানা 2 টাইম দিওঁ আৰু কোনটো টাইম ৰাতিপুৱা দিওঁ মোটামুটি 7টা-8টা মানত বজাত দিওঁ আৰু বাকী আৰু গধূলি আৰু 4-5টা বজাত দিওঁ আচ্ছা এইটোৱে আৰু কিবা মেডিসিন ধৰিলা ইউজ কৰাটো মেডিসিন হিচাপে মাহত বা 1.5 মাহৰ মূৰে আমি কেঁচুৰ ঔষধ দিওঁ কেঁচু মানে যিটো আমাৰ পেলুৰ ঔষধ বুলি কয় মানে সেইটো দিওঁ আৰু পেলুৰ ঔষধটো দিব লাগে হয় আচ্ছা গাহৰিৰ কিবা ধৰিলা বেমাৰ থাকে তেনেকুৱা বেমাৰ কিবা জ্বৰৰ কথা আহিবনে নেকি জ্বৰ হয় এনেকা বহুত প্ৰবলেম দেখা পাওঁ আৰু কেতিয়াবা ভৰি বেমাৰ হয় খোজ কাঢ়িব নোৱাৰে এতিয়া ডাক্তৰ মাতিব লাগে না কিবা মেডিসিন আনি ডাক্তৰ প্ৰথম অৱস্থাত মই পাৰিলে মই নিজে কৰো ধৰ জ্বৰ উঠিলে তো মই নিজে ইনজেকচন মাৰো বা কিবা সৰু সুৰা বেমাৰ থাকিলে মই পাৰালৈকে কৰো আৰু যদি নোৱাৰো নেক্সট দিনা মই ডক্টৰৰ পৰামৰ্শ লওঁ আচ্ছা এতিয়া বৰ্তমান ফাৰ্ম তোমাৰ ইয়াতে এখন আছে ন এখন মানে আছে আৰু 8-9টা গড়াল 8-9টা গড়াল আছে বৰ্তমান ইয়াতে 5টা আছে ন আচ্ছা 5টা 4টা দে এইটো এটা দেখাই দিয়া এইটো এটা আছে এইটো মাইকি নে এইটো মটা মটা তাৰ মানে দুটা আছে হয় মানে এইটো লোকেলৰে আছিল লোকেলৰ মই বিধানটো মোটামুটি শেষ কৰিলো এইটো এতিয়া আছে আৰু এইটো আছে আৰু তাত এটা আছে আৰু সেইখন ফাৰ্মত কেইটা আছে সেইটোত লোকেল এটা আছে বাকি অক্সাৰ ক্ৰস দুটা পোৱালি আছে পোৱালি হতে কিমান দিন লাগে গাহৰি ক্ষেত্ৰত পোৱালি হতে গাহৰি সাৰ্ভিস লোৱাৰ পিছত 114 দিন পিছত পোৱালি হয় বহুত ডাঙৰ দেখিছো চাওক আপোনালোকে চুই চাব পাৰি নে পাৰি ন ধুনিয়া মানে পৰিষ্কাৰ কৰি ৰাখিছে গাহৰিটো অবিনাশে চাই লওক ওয়েটটো কিমান মান হৈছে এতিয়া বৰ্তমান হ'ব 70-80 কিলো 70 কিলো ধৰিলো 70 কেজি হয় মানে সার্ভিসটো কিমান ওয়েটত মানে সার্ভিসটো দিলে বেছি ভাল 70 কিলো মানৰ দিলে ভাল 70 কিলো 70 পৰা 75 কিলো ভিতৰত মই দিও পাৰলৈকে 70 পৰা 70-75 এনেকুৱা আৰু আচ্ছা
যদি আপোনালোকৰ যদি কোনোবাই যদি গাহৰি পুহিব বিচাৰিছে ভিডিঅ'টো অলপ জানিব পাৰিব আৰু ভিডিঅ'টোৰ দ্বাৰা অবিনাশৰ পৰা হয়তো কোনোবাৰ আইডিয়া বেলেগ হ'ব পাৰে অবিনাশৰ আইডিয়া বেলেগ হ'ব পাৰে অবিনাশৰ আইডিয়াটো আপোনালোকে জানি লওক আৰু কোনোবা যদি ভিডিঅ' চাই আপোনালোকে চাওক কোনো কথা নাই নেক্সট সাৰ্ভিস মানে আৰু লবলৈ কিমান মাহ মান পাছত দিলে ভাল পোৱালি হোৱাৰ মোটামুটি 45 দিন পিছত আমি পোৱালিটো সেপাৰেট কৰি দিম দিয়াৰ পিছত আমি এই যেটো আমাৰ কেঁচুৰ দৰব সেইটো দিওঁ তাৰ পিছত লিভাৰ 3 দিন মান দিওঁ মোটামুটি 45 দিনত যদি আমি পোৱালিটো সাইড কৰো 50 দিনৰ পৰা 60 দিনৰ ভিতৰত নেক্সট সাৰ্ভিস লয় পোৱালি হোৱাৰ পাছত মানে আৰু এই যেটো নিপুলত গাখীৰত কিবা প্ৰবলেম হয় নেকি কেতিয়াবা তেনেকুৱা ধৰণৰ কেতিয়াবা শুনিবলৈ পাওঁ তেনেকুৱা প্ৰবলেম মোৰ তেনেকৈ হোৱা নাই আজিলৈকে কিন্তু কেতিয়াবা কেতিয়াবা মই এটা দেখি আহিছো যে মাকজনী যদি অভাৰ গাখীৰ হয় তেনেহলে অটোমেটিক ওলাই থাকিলে তেনেকুৱা ভয় কৰিব লাগে একো নাই নিজে নিজে লাষ্টত বন্ধ হৈ যায় মানে নিপুল ধৰি লওক গাহৰি পোৱালি গাখীৰ নাখাতে মানে তুমি মানে একো টাচ কৰিব নালাগে আৰু টাচ কৰিব নালাগে মানে যেতিয়া এই পোৱালি হৈ থাকে তেতিয়া মইতো লগতে থাকো আৰু পোৱালি বিলাক সাফ কৰি এই নিপুলত লগাই দিম আৰু যাতে গাখীৰটো সোনকালে সিহঁতে খাব পাৰে নিপুলটো মানে প্ৰথমতে সিহঁতে বিচাৰি নাপায় না প্ৰথমতে সাফা কৰি দিব লাগে সাফা প্ৰথমতে সাফাই কৰি দিও সাফা কৰি দি পোৱালি বিলাকো সাফা কৰো বা নিপুল কেইটাটো ধৰ কেতিয়াবা মাটি হাতি লাগি থাকে বা এনেকৈ কিবা কিবি লাগি থাকে না তো সেইবিলাক বেমাৰৰ চান্স এটা গাহৰিৰ পোৱালি এনাই কিমান মান হয় এজনী মাইকী গাহৰিৰ পোৱালি মোটামুটি লোকেল গাহৰি হলে 10-12 14টা লৈকে হৈছে 14টা লৈকে হৈছে ওকে এইটো যেটো মোৰ ইয়ক্সাৰ জাত আছে এইটো মই 6টাৰ পৰা 9টা হাউস 6টাৰ পৰা 9টা মই পাই আছো 6টাৰ পৰা 9টা তাৰ তলত পোৱা নাই আৰু আচ্ছা পোৱালি বিলাক কি কৰা মানে তুমি নিজে পোৱা নে বিক্ৰী কৰা পোৱালি বিলাক মই বিক্ৰীও কৰো বাকি আর 2-3টা কৰি ৰাখি আৰু এটা মাইকী ধৰ 8টা পোৱালি হল তাৰে 2-3টা ৰাখি বাকি মই বিক্ৰী কৰি দিম আচ্ছা পোৱালি বিলাক কত বিকানে পোৱালি বিলাক ঘৰৰ পৰা চেল হয় লৈ যায় আৰু কোনোবাই লৈ যায় আচ্ছা নাই পোৱালি ধৰি ল কেই মাহ মানত বিকা মই 45 দিনৰ পিছত বিকো আৰু মোটামুটি 50 দিন 50 দিনত বিকা হয় না 50 দিনৰ ওয়েটটো কিমান মান থাকে আৰু মানে মিনিমাম মানে থাকে 10 কিলোৰ ওপৰত থাকে আৰু ধৰ 15 কিলো 10-15 ধৰি ল ভিডিঅ' চাই হয়তো কোনোবা হয়তো মানে আৰু চিন্তা কৰিব পাৰে যে এওঁৰ পৰা গাহৰি লম বা জাতটো দেখি ধৰি ল ভাল লাগিছে কোনোবা মোৰো ভাল লাগিছে আচলতে গাহৰিটো জাতটো দেখি যদি কোনোবাই যদি লব বিচাৰে তোমাৰ ধৰি ল 10 কেজি গাহৰি বিকিবা এটা গাহৰি কিমান কৈ লবা বৰ্তমান কোনোবাই যদি চাই ভিডিঅ' চাই যদি আহিব বিচাৰে ফোন নম্বৰ বাৰু দি দিম আপোনালোকে পাই যাব কন্টাক্ট কৰি বাৰু লব পাৰিব কিমান মান তুমি লবা তেতিয়া মই এটা 5,500 কৰি দিছো এই মানে এই যেটো ইয়ক্সাৰ জাত হয় এইটোৰ 5,500 বিকো 5,500 হয়তো উঠানামা হ'ব পাৰে দামটো নেকি নহয় হ'ব পাৰে এটো বজাৰলৈ আৰু বজাৰলৈ কথা যদি সময়ত যদি আৰু গাহৰি বহুত দাম বাঢ়ি যায় এৰ পোৱালিৰো দাম বাঢ়িব না আচ্ছা তেতিয়া হলে তেনেকে লব পাৰিব আৰু বৰ্তমান মই 5,500 দি আছো 5,500 এতিয়া মোৰ পোৱালি নাই যেতিয়া অলপ এদিন আগত আছিল আৰু এতিয়া মোটামুটি 2 মাহ মান পিছত পাই যাব 2 মাহ পিছত এই গটে কেটা সার্ভিস লৈছে সার্ভিস লোৱা হৈছে গটে কেইটা হয় মানে সার্ভিস যেটো ল বুলি কৈছে সার্ভিস লোৱাৰ পাছত কিবা ইয়াতৰ কিবা ফেসিলিটি কিবা চেঞ্জ হয় নেকি বা ইয়াতক অলপ ভালকৈ ৰাখিব লাগে প্ৰেগনেন্ট অৱস্থাত প্ৰেগনেন্ট বুলি ক'লো যেটোকে কিবা থাকে নেকি বা ইয়াতৰ অলপ ভালকৈ কেয়াৰ লব লাগিব মানুহৰ ক্ষেত্ৰত যেনেকুৱা হয় ইয়াতৰো কিবা থাকে নেকি তেনেকুৱা থাকে মই ইয়টক বৰ্তমান মিনাৰেল মিক্সাৰ মাৰি আছো বেসমেন্ট গোল্ড নামৰ এটা মিনাৰেল মিক্সাৰ আছে সেইটো মই ইয়টক খুৱাই আছো লগতে মাৰে এইটো কি আইৰন খুৱাও আইৰন টেবলেট মানে এটা ফেৰিকাইন বুলি এটা আছে মানুহৰ ক্ষেত্ৰত তাৰ টেবলেট হয় ইয়াতৰ ক্ষেত্ৰত বেলেগ হয় আচ্ছা তো তেনেকা আৰু এনেকা বহুত কিবা মেডিসিন খাও বাকি আৰু এটা সাউফিট আছে গডৰেজৰ এইটো দিও ৰেগুলাৰ লগত আৰু ইয়টক অলপ দানাটো কম কৈ দিও দানাটো এতিয়া কম কৰি দিব লাগে আচ্ছা আৰু গাহৰিটো বহুত পৰিষ্কাৰ দেখিছো সাফা দেখিছো গাহৰিটো কি সদায় কি সাফা কৰি থাকা দিনত এবাৰ কৰো সাফা আৰু গা ধুৱাই দিয়া নেকি গা ধুৱাও কিমান দিনত এনাই গা ধুৱালে ভাল
গা ডেইলিয়ে ধুৱাওঁ ডেইলি ধৰি লোৱা তোমাৰ এই যিটো লোকেল গাহৰি পুহিলে বেছি লাভালাভ হয় নে এইটো বেছি লাভালাভ বুলি ভাবা তুমিতো পুহিছা লোকেল আগতে হয় মইতো প্ৰথম অৱস্থাত লোকেলৰ পৰা ষ্টাৰ্ট কৰিছো এতিয়া বৰ্তমান আছে লোকেল কি আছে আছে সেইটোত আছে এজনী গাভিনো আছে গাভিনী হৈ আছে সেইটো ফাৰ্মত আছে ন হয় হয় বাৰু কোনটোত লাভ বেছি বুলি ভাবা এতিয়া মই যিখিনি হেৰি কৰিছো মানে কম খৰচত এইটোত লাভটো বেছি লোকেলকৈ লোকেল গাহৰি এজনী কিমান পাব এজনী গাহৰিত মোটামুটি 10-15 হাজাৰ পাব কিন্তু এইটোত মই 30,000 লৈকে বিক্ৰী পাইছো 30,000 লৈকে হয় আচ্ছা তো সেইটোৱে মানে যিটো মাইকী গাহৰি এটা লাষ্টত তাৰমানে যেতিয়া পোৱালি দিব নোৱাৰা হয় তেতিয়াতো বিকিব লগা হয় মই এনে মাইকী গাহৰি দুবাৰ জাগাই তৃতীয়বাৰ মই হেৰি নকৰো আৰু সাৰ্ভিস নিদিও আৰু বিক্ৰী কৰি দিওঁ তেতিয়া মানে কি হয় মানে দুবাৰ দিয়াৰ পিছত গাহৰিটো ঠিকে থাকে বডিটো তো পইচাটো ভালদৰে পাওঁ আৰু ভাল পইচাই পাওঁ বাকি 3-4 দিব পাৰি কিন্তু দিয়াৰ পিছত কি হয় মাইকীটো ছালখন ডাঠা হয় তো এই পইচাটো দিব টান পায় আৰু বেপাৰীয়ে বহুত কম পইচাত লৈ যায় সেইকাৰণে খাদ্যত পৰি যায় আচ্ছা বুঢ়ীও হৈ যায় না বুঢ়ী হৈ যায় বুলিতো কলা তোমাৰ তেতিয়া কেই বছৰ মান হয় তেতিয়া মোটামুটি মই সৰুৰ পৰা 6 মাহ মানত প্ৰথম সাৰ্ভিস দিওঁ 6-7 মাহৰ ভিতৰত তো তাৰ পিছত 3.5 মাহ ধৰ আৰু 3.5 মাহ মানত এবাৰ হেৰি জাগে তাৰ পিছত আৰু এবাৰ দিওঁ তাৰ পিছত বিক্ৰী কৰি দিওঁ মোটামুটি 1.5 বছৰ 1.5 বছৰত বিক্ৰী দিয়া আচ্ছা 1.5 বছৰত বিক্ৰী দিয়া এটা গাহৰি ক্ষেত্ৰতো ব্ৰইলাৰৰ দৰে ধৰি ল মান্থলি ইনকাম হিচাপত আহি নপৰে ন এটা গড় হিচাপত বছৰি আহি যাব ন বছৰি আহি যাব এইটো পোৱালিৰ ওপৰতে আৰু এইটো ইনকামটো বছৰি আহি যাব হয় বছৰি ইনকাম কিমান মান থাকে তোমাৰ গাহৰি ইনকাম মানে ধৰি লল মই মোটামুটি 5 জনী মান মোৰ মাইকী গাহৰি আছে তো 5 জনীৰ পৰা যদি 8টা বা 9টা কৈ পোৱালি হয় 9-5-9-45টা পোৱালিত 5,500 কৰি মই বিক্ৰী কৰো তো 5,500 কৰি বিক্ৰী কৰিলে যিমান হয় আৰু বছৰ মোটামুটি দুবাৰটো হয়ে পোৱালি বছৰত দুবাৰ হয় মিনিমাম তো 2 লাখ টকা থাকে ন থাকে 2 লাখ 2-3 হয় আৰু মই এটা কথা কব পাৰো যে ব্ৰইলাৰত কষ্ট বেছি কিন্তু গাহৰিত কষ্টটো কম গাহৰিত কষ্টটো কম হয় কম কষ্টত মানে বেছি লাভ হোৱা দেখা যায় আচ্ছা যদি কোনোবাই যদি পুহিব বিচাৰে গাহৰি হয় তুমি কি কবা এইটো বিষয়ে মই কি কম মানে ভালে আৰু গাহৰি মানে কি যদি ভাবে যে ব্ৰইলাৰ পুহিম নে গাহৰি পুহিম এইটো ক্ষেত্ৰত গাহৰিৰ অলপমান মূলধন লাগিব খালি বাকি আৰু গাহৰিত ভালে আৰু কোম্পানীত কাম কৰাতকৈ গাহৰি যদি 5টা আনি পোহা বহুত ধুনীয়া বেছি চলি যাব পাৰে আৰু বেছি বেটাৰ এটা গাহৰি মান্থলি কেই টকা মানৰ খায় মান্থলি হিচাপত কব গলে 2,500-3,000 টকা খায় এটা ডাঙৰ গাহৰি 2,500-3,000 টকা খায় বাৰু তোমাৰ ফাৰ্মটো বাৰু ভাল লাগিছে লগতে তোমাৰ এটা পুখুৰী এটা দেখিছো হয় পুখুৰীটোৰ লগতে আৰু এইখন যিটো গোবৰটো এনেকৈ যায় নেকি হয় মানে পুখুৰীটোতে পেলাম মই এই ব্ৰইলাৰ গোবৰটো তেনেকৈ ব্ৰইলাৰৰ গোবৰটো ইয়াতে পেলায় এই গাহৰি গোবৰটো এনেকৈ গুচি যায় হয় সিস্টেমটো ভালে ৰাখিছা তুমি মানে এনেকৈ ৰাখিলে সুবিধা হয় মানে যিটো গাহৰিৰ গোবৰৰ পৰা যিটো সেন্ট আহে এইটো কম হোৱা দেখা যায় পুখুৰীত পেলালে লগতে পুখুৰীত কেইটামান চাইনিজ মাগুৰ আছে সিহঁতে খায় আৰু খাদ্য হিচাপে বাৰু ঠিক আছে আপোনালোকে দেখিলে আজি অবিনাশৰ ফাৰ্মখন দেখুৱালো গাহৰি চাই আপোনালোকে নিশ্চয় কিবা এটা পালে আৰু ভাবিছো আৰু যদি চেনেলটো যদি কোনোবাই যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনে পালে ভিডিঅ'টো এটা কমেন্ট কৰি লাইক এটা দিলে ভাল লাগিব আৰু থ্যাংক ইউ